হেল্ল' এভৰিৱান বন্ধুসকল, আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা অনুভৱ কৰে নেকি যে অতিমাত্ৰা আপোনালোকৰ মূৰৰ বিষ হৈছে বা চকুৰে ধূলি কলি দেখা, কোনো কাৰণবিহীনভাৱে নাকৰ পৰা তেজ ওলোৱা, ডিঙিৰ পিছফালটো গধুৰ গধুৰ লগা বা বুকুখন ঠাহ মাৰি ধৰা? যদি এনেকুৱা অনুভৱ কৰে, মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব। নমস্কাৰ, মই ডক্টৰ সৌৰভে আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। আজি আমাৰ বিষয়বস্তু হ'ল হাইপাৰটেনশ্যন, হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপ। একচুৱেলি হাই ব্লাড প্ৰেছাৰ বুলি আমি যিটো কোৱা আছোঁ, একচুৱেলি এইটো কি বস্তুনো? বস্তুটো হৈ গ'ল যে যদি আমাৰ চিষ্টলিক ব্লাড প্ৰেছাৰ, যিটো ওপৰৰ ব্লাড প্ৰেছাৰ বুলি কওঁ, সেইটো 140 ক্ৰছ কৰে বা তলৰ ব্লাড প্ৰেছাৰটো 90 ক্ৰছ কৰে, তেতিয়াহ'লে আমি সেইটোক হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপ বুলি আমি ডায়েগন'জ কৰোঁ। এইটোতো খুব কমন প্ৰব্লেম হয়, আমি সদায় OPDত পাওঁ, সদায় আমি সমাজত এই বস্তুটোৰ বিষয়ে শুনিবলৈ পাওঁ। তথাপিও এই বেমাৰটোক লৈ পেলাই মানুহৰ সজাগতা যথেষ্ট কম। মোৰ ওচৰলৈকে আহে কেতিয়াবা OPDলৈ আহি পেলাই কয় যে, ছাৰ মোৰ প্ৰেছাৰটো আছে নেকি চাই দিয়ক। প্ৰেছাৰ সকলোৰে থাকে, এটা ৰেঞ্জৰ ভিতৰত প্ৰেছাৰ সকলোৰে থাকে, কিন্তু সেইটো বাঢ়িলে সি হাৰ্মফুল। এটা খুব নেগলেক্টেড বেমাৰ, মানে যাৰ যোনে বস্তুখিনি চিৰিয়াছলি লয় সেইখিনি মানুহে লয়েই, কিন্তু কিছুমান মানুহ আছে দৰৱ খাব লাগে, দৰৱ খায়ে থাকিব লাগিব, এইটো কাৰণে নেখাওঁ, তেতেলী খাইছোঁ, নহৰু খাইছোঁ। আচলতে বস্তুবোৰ তেনেকুৱা নহয়। এটা বৰ ভয়াৱহ এটা শ্ল' পয়জন বা চাইলেণ্ট কিলাৰৰ নিচিনা। যদি আমি তাক কণ্ট্ৰল কৰি নাৰাখোঁ, ভৱিষ্যতৰ পৰিণামবোৰ বৰ ভয়াৱহ হয়। এতিয়া উচ্চ ৰক্তচাপ দুই প্ৰকাৰৰ আছে। এটাটো হৈ গ'ল আপোনাৰ এচেঞ্চিয়েল বা প্ৰাইমেৰী হাইপাৰটেনশ্যন, যিটো কমনলি আমি পাওঁ, যিটো এজ ৰিলেটেড হয়, জেনেটিকেল হয় কেতিয়াবা, বা মাক দেউতাক ককাক আইতাকৰ আছিলে সেইটো কাৰণে ল'ৰা ছোৱালী হ'ল, বা কেতিয়াবা আপোনাৰ ষ্ট্ৰেছ কাৰণে, যিটো আজিকালি মানে বৰ ডাঙৰ এটা মানে টিপ অফ দ্য আইচবাৰ্গৰ নিচিনা এটা বেমাৰ, মানে আমি যিবিলাক পাইছোঁ, মানে টিপ অফ দ্য আইচবাৰ্গহে আমি এতিয়া দেখা পাইছোঁ মানে ষ্ট্ৰেছৰ। কিন্তু আচলতে যিটো বস্তু সাগৰৰ তলত ঢাক খাই আছে সেইটো আমি ধৰিব পৰা নাই। ষ্ট্ৰেছ এটা বহুত ডাঙৰ ফেক্টৰ হৈ গৈছে আজিকালি বেমাৰৰ কাৰণে। ষ্ট্ৰেছৰ কাৰণে কি হোৱা নাই? এনজাইটি হৈছে, মানুহ ডিপ্ৰেশ্যন হৈছে, প্ৰেছাৰ হৈছে, চুগাৰ বাঢ়ে মানুহৰ। সেই মানে ষ্ট্ৰেছটোৰ কাৰণে, ষ্ট্ৰেছো এটা বহুত ডাঙৰ ফেক্টৰ হয় উচ্চ ৰক্তচাপৰ। তাৰপিছত আপোনাৰ হৈ গ'ল অবেচিটি, শকত, অতিমাত্ৰা পেটত চৰ্বি কাৰণে, বা আমাৰ চিডেণ্টেৰী যিটো লাইফষ্টাইল, কাৰণ আমাৰতো আজিকালি অফিচত মানসিক শ্ৰম বহুত হয়, শাৰীৰিক শ্ৰম সেই অনুপাতে আমাৰ বহুত কমি গৈছে। দ্বিতীয়টো হৈ গ'ল ছেকেণ্ডেৰী হাইপাৰটেনশ্যন, বা যিটো এটা বেলেগ বেমাৰৰ কাৰণে প্ৰেছাৰটো বাঢ়ি গৈছে। যেনেকৈ আমাৰ কিডনী ফেইল হোৱা বা কিডনী ডিজিজ হোৱাৰ কাৰণে যদি প্ৰেছাৰ বাঢ়ে, সেইটোক আমি ছেকেণ্ডেৰী হাইপাৰটেনশ্যন বুলি কওঁ। আজি আমাৰ বিষয়বস্তু বিশেষকৈ আমি কথা পাতিবলৈ ওলাইছোঁ এচেঞ্চিয়েল বা প্ৰাইমেৰী হাইপাৰটেনশ্যন, যিটো আমি সঘনাই পাওঁ। এতিয়া মোক আহি পেলাই সোধে যে, ছাৰ তেতেলী খাইছোঁ, নহৰু খাইছোঁ, প্ৰেছাৰটো ঠিকেই আছে। প্ৰেছাৰটোতো আমি চালেহে গম পাম ঠিকে আছে। যেতিয়া সেইখিনি পেচেণ্টক আমি প্ৰেছাৰটো চাওঁ, তেতিয়া আমি প্ৰেছাৰটো পাওঁ কিমান? 200/100, 190/110, 190/90। যদি এই বস্তুটোক আমি কণ্ট্ৰলত নাৰাখোঁ, ই বহুত এটা হাজাৰডাছ ইভেণ্টলৈ মানে পৰিণত হ'বগৈ পাৰে। মানে যেনেকৈ ষ্ট্ৰ'ক হ'ব পাৰে, হাৰ্ট এটেক হ'ব পাৰে, কিডনী নষ্ট হৈ যাব পাৰে। ইনফেক্ট আমাৰ যিটো চকুৰ পিছফালে ৰেটিনা আছে, ৰেটিনাখন নষ্ট হৈ যাব পাৰে, আমি অন্ধ হৈ যাব পাৰোঁ তাৰ কাৰণে, যদি আমি এইটো কণ্ট্ৰল নকৰোঁ হাইপাৰটেনশ্যনটো। সেইকাৰণে তাৰ লক্ষণসমূহ কেনেকুৱা? আৰম্ভণিতে উচ্চ ৰক্তচাপৰ বিশেষ লক্ষণ নাথাকে, কিন্তু লাহে লাহে যেতিয়া আপোনাৰ এইটো হৈ থাকিব, আপোনাৰ বুকুত অকণমান আপোনাৰ টান, মানে বুকুখন কিবা ঠাহ মাৰি ধৰাৰ নিচিনা অনুভৱ কৰিব, ডিঙিৰ পিছফালটো যে গধুৰ লাগিছে, মূৰৰ মূৰটো যেন অকণ গধুৰ লাগিছে, চকুৱে অলপ ধূলি কলি দেখা নিচিনা, বা সঘনাই কোনো কাৰণবিহীনভাৱে নাকৰ পৰা তেজ ওলোৱা, তেনেকুৱা ধৰণৰ কিছুমান লক্ষণ আপোনালোকে পাব পাৰে। এতিয়া উচ্চ ৰক্তচাপত আমি ঘৰুৱাভাৱে কি কৰিব পাৰোঁ এইটো নহ'বৰ কাৰণে বিশেষকৈ এটাটো খুব আমি কমনলি শুনো বা আমি জানো যে নিমখ কমাই খাব লাগে, কেঁচা নিমখ কমাই খাব লাগে। তাৰপিছত দৈনিক ব্যায়াম কৰা, এক্সাৰচাইজ কৰা, সেইখিনিতো খুবেই জৰুৰী আজিৰ দিনত।
নিড অফ দ্য আৱাৰ এটা বস্তু হৈ গ'ল যে মেডিটেশ্যন হৈ গ'ল, য়োগা হৈ গ'ল। আজিকালিতো মানুহৰ হাঁহিবলৈ সময় নাই, লাফটাৰ ক্লাছলৈ যায় আজিকালি মানুহ। এই ষ্ট্ৰেছ বস্তুটো কমাবৰ কাৰণে মেডিটেশ্যন কৰাটো বহুত ইম্পৰ্টেণ্ট, য়োগা কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। এক্সেচিভ আমাৰ যিগাত চৰ্বি আছে সেইখিনি কমাবৰ কাৰণে মিনিমাম 1 ঘণ্টা। মানুহে মোক কয় যে ছাৰ মই গোটেই দিনটোতো কামেই কৰি থাকোঁ, মোৰ কেনেকৈ ফেটছ হৈছে। তেনেকৈ নহয়, আমি নিৰ্দিষ্ট অকল শাৰীৰিক ব্যায়ামৰ কাৰণে দিনটোত যদি আধা ঘণ্টা 45 মিনিট সময় আমি উলিয়াব পাৰোঁ, অকল সেইটো সময়ত আমি ব্যায়ামেই কৰিম। মানে বেলেগ কামৰ লগত খোজকাঢ়ি ফুৰাটো নহয়, অকল আমি সেইখন সময়ত ব্যায়ামেই কৰিম। কোনোবাই বোলে আধা ঘণ্টা 45 মিনিট খোজকাঢ়িলে, কোনোবাই ঘৰতে শাৰীৰিক, কোনোবাই পাৰা মানুহে পুছআপ মাৰিলে, কোনোবাই স্কোৱাট মাৰিলে, কোনোবাই চিটাপেই মাৰিলে। নিৰ্দিষ্ট সেই 45 মিনিট সময় আমি অকল ব্যায়ামতে দিব লাগিব। যিমানেই ঘাম ওলাব, ঘাম ওলোৱাটো বৰ এটা ভাল কথা। মানে সেইখিনি কাম আমি ঘৰুৱাভাৱে কৰিব পাৰোঁ। আপুনি নহৰু খাইছে, খাব পাৰে নহৰু, কিন্তু নহৰু আৰু তেতেলী বেমাৰটো ধৰা পৰাৰ পিছত এইটো ট্ৰিটমেণ্ট নহয়, ই আনুষাংগিকভাৱে সহায় কৰিব, কিন্তু এইটো কেতিয়াও ট্ৰিটমেণ্ট হ'ব নোৱাৰে। এতিয়া কি কৰিব লাগে আমি তেতিয়া, যদি আমি জোখালোঁ বোলে আমাৰ ব্লাড প্ৰেছাৰটো হাই ওলালে, আমি কি কৰিব লাগে? আমি সদায় এজন চিকিৎসকৰ ওচৰত যাব লাগে। আৰু চিকিৎসকৰ ওচৰত গৈ প্ৰেছাৰটো জোখাই তেওঁ যিখিনি আমাক নিৰ্দেশ দিয়ে যে আমি কি পৰীক্ষা কৰাব লাগে, যেনে লিপিড প্ৰফাইল কৰাব দিব পাৰে, ECG কৰাব দিব পাৰে, বিভিন্ন আপোনালোকক পৰীক্ষা কৰাব দিব পাৰে। সেই পৰীক্ষাখিনি আপোনালোকে কৰিব লাগে। কৰি পেলাই আপুনি ৰিপৰ্টখিনি চব ঠিকেই আছেনে নাই বুলি দেখুৱাই মেলি তেওঁলোকে যি দৰৱ নিয়মীয়াকৈ দৰৱ খাব লাগে। আৰু পিৰিয়ডিকেলি মানে সময়ে সময়ে আপোনালোকে গৈ এবাৰ নিজৰ ব্লাড প্ৰেছাৰটো জোখোৱাটো আৰু গৈ নিজৰ ডক্টৰজনৰ ওচৰত গৈ পেলাই চেকআপ কৰোৱাটো খুবেই জৰুৰী। মনত ৰাখিব, এই বস্তুটোৰ প্ৰতি সজাগতা বিৰাট দৰকাৰ। আমি কেতিয়াবা এই বস্তুটোক সৰু বস্তু বুলি নেগলেক্ট কৰি দিওঁ, তাৰ কাৰণে কিমান ভয়ংকৰ ঘটনা হয়। ষ্ট্ৰোক হয়, কাৰণ প্ৰেছাৰ যিমানেই বাঢ়ি গৈ থাকিব, আমাৰ ব্লাড ভেচেল সি মানে আপোনাৰ তেজ কঢ়িয়াই লৈ যোৱা যিবোৰ আছে, ফাটি যোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি গুচি যায়। হাৰ্টৰ বেমাৰ হোৱা, কিডনী বিকল হৈ যায় কেতিয়াবা। সেইকাৰণে সজাগ হওক আৰু এই বস্তুটোক সজাগতাৰ মাজেৰে কণ্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰক। এইখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰিবলৈ লৈছোঁ। মই নতুনকৈ ইউটিউবলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো চাই পেলাই কিবাও আপোনালোকে অকণমান হ'লেও কিবা এটা মানে লাভ হৈছে যেন আপোনালোকৰ লাগে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব। আৰু আপোনালোকৰ যদি কিবা কি বিষয়ে মানে মই ভিডিঅ' বনালে আপোনালোকৰ ভাল লাগিব বা কি বিষয়ে জানিবলৈ মন আছে, মোক কমেণ্টত এবাৰ জনাব। ধন্যবাদ।